নমস্কাৰ বন্ধুসকল মই মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এতিয়া আমি যাবলৈ ওলাইছো দাৰ্জিলিং গুৱাহাটীৰ পৰা দাৰ্জিলিং জাৰ্নি সম্পূৰ্ণ জাৰ্নি পাৰপ'জটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম আশা কৰোঁ কেতিয়াবা কাৰোবাৰ সুবিধা হ'ব পাৰে এয়া নেটৱৰ্ক ট্ৰেভেলছ আমি গুৱাহাটীৰ পৰা আমি হাতীগাঁৱৰ পৰা আহিলো আইএছবিটি বাছ ষ্টেণ্ডলৈ এখন উবেৰ লৈ তাৰপিছত আমি এয়া টিকেট কৰি থোৱা আছিল নেটৱৰ্ক ট্ৰেভেলছত স্লিপাৰত গতিকে যে এয়া আমি আহি বাছত উঠিলোহি আগতীয়াকৈ আমি টিকেটখিনি বুক কৰিছিলোঁ গতিকে আমি সময়মতে আহি এয়া বাছখনত উঠিলোহি আৰু ইয়াত সুবিধাখিনি খুবেই ভাল পালোঁ বাছত উঠাৰ পিছতে এজনে আহি পানী বটল আৰু কেক যোগান ধৰিছে এয়া বাছৰ ফালৰ পৰাই দিয়ে যেটা সিট লোৱা থাকে সকলোকে এনেকৈ কেকৰ পেকেট আৰু পানী বটল লগতে এটা কলা পলিথিন এইটো দেখিছে এটা কলা পলিথিনো দিছে দিয়াৰো কাৰণ আছে এই পলিথিনটো এই কাৰণে দিছে যাতে ওয়েষ্টখিনি ইয়াত পেলাব পাৰোঁ আৰু বাছখন সাফা হৈ থাকে গতিকে ইয়াৰ পেকেট পানী বটল এইবিলাক যাতে আমি এই কলা পলিথিনটোত ভৰাই ৰাখি দিব পাৰোঁ আৰু সিটবোৰ যাতে লেতেৰা নহয় তাৰ বাবে সেইখিনি ব্যৱস্থা কৰিছে আৰু সিটখিনি খুবেই ধুনীয়া এখন প্ৰত্যেকটো সাইডতে এটা কেবিন টাইপৰ আৰু কিছু দূৰ অহাৰ পিছত ইয়াৰ বৰপেটা ৰোডত বাছখন ৰখালে নেটৱৰ্ক ট্ৰেভেলছৰ বাছখন এতিয়া দেখুৱাই দিছোঁ আৰু বাছখন ৰখোৱাৰ পাছতে সকলোৱে তাতে ভাত খাবৰ কাৰণে আহিল আধা ঘণ্টা সমান প্ৰায় আধা ঘণ্টা সময় আৰু ইয়াত ৰখালে সকলোৱে ফ্ৰেছ হ'ল আৰু ভাত খালে বা নিজৰ নিজৰ ডিনাৰখিনি কৰিলে আৰু এয়া বৰপেটা ৰোডত থকা এই হোটেলখনতে সকলোৱে ফ্ৰেছ হৈ যিহেতু ভাত পানী খালোঁ আৰু কিছু সময়ৰ পাছতে আকৌ বাছলৈ বুলি আহিলোঁ সেইদৰে আহি আমি 5:45 আহি এয়া শিলিগুৰি পালোহি কিন্তু বাছৰ জাৰ্নিটো যথেষ্ট কমফৰ্টেবল আছিল মই এইটো কথা কৈ দিছোঁ আৰু তাৰপাছত 5:45 আহি বাছৰ পৰা নামিলোঁ নামি পেলাই শিলিগুৰিতে এখন হোটেলত অকণমান ফ্ৰেছ হওঁ বুলি ভাবিলোঁ যিহেতু দাৰ্জিলিং যামগৈ তাৰতো 3-4 ঘণ্টা সময় লাগি যাব গতিকে ইয়াতে অলপমান ফ্ৰেছ হৈ মুখ হাত ধুই গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ আৰু এতিয়া যাম দাৰ্জিলিং এখন ইনোভা বুক কৰিছোঁ সেইখনে আমাক তালৈও লৈ যাব আৰু গোটেইখিনি যিমান ফুৰিব লগা আছে সকলোখিনি ফুৰাই আমাৰ 2 ৰাতি তাত থাকিম দাৰ্জিলিঙত তাৰপিছত আকৌ এইখন হোটেললৈকে আহিম ইয়াতে অকণমান চাম গতিকে আমি এয়া প্ৰায় 5:45 মানত আমি বাছৰ পৰা নামিছোঁ আৰু তাৰ পৰা আমি এইখন হোটেল লৈ পেলাই নিজে ফ্ৰেছ হ'লোঁ গা পা ধুলোঁ আৰু এতিয়া যাম দাৰ্জিলিং এয়া শিলিগুৰিতে এখন আমি গাড়ী লৈছোঁ তাতে ইয়াতে আমি দাৰ্জিলিঙলৈকে যাম এইটোৰ পেকেজ হিচাপে কথা আছে মানে আজি ড্ৰপ কৰিব কাইলৈ গোটেই লোকেলখিনি তেওঁলোকে ফুৰাব এনেধৰণে কথা বতৰা আছিল আৰু এতিয়া আমি লাগেজখিনি গাড়ীত উঠাইছোঁ আৰু এয়া মই অকণমান এনেই শিলিগুৰিখন অকণমান দেখুৱালোঁ আৰু এয়া গাড়ীখনো অকণমান দেখুৱালোঁ তাতে মই আৰু এতিয়া সকলো লাগেজ পাতি উঠাই লৈ আমি দাৰ্জিলিঙলৈ বুলি ৰাওনা খুব সুন্দৰ প্ৰাকৃতিক দৃশ্য মাজেৰে আমি প্ৰায় 3 ঘণ্টা সময় গ'লোঁ আৰু ৰাস্তা যিহেতু ভাগিছিল বুলি আমি নিউজত পাইছিলোঁ সেই সম্পৰ্কে আমি ড্ৰাইভাৰজনৰ লগত অকণমান কথা পাতি আছিলোঁ पंखाबाड़ी से नहीं ये रोड बोलता है 3 धारे रोड ये हिलका रोड है क्या ये हां नहीं कोयटा से की ये आपका मेन रोड बोलता है मेन रोड ओ तुम पंखाबाड़ी से नहीं आया नहीं वो ये मेन रोड है ना तार माने रोहिणी रोड खुला है आज तार माने रोहिणी रोड खुला है रोहिणी नहीं वही तो रोहिणी रोड पंखाबाड़ी रोड वही रास्ता है बैरिकेड लगा दिया है पंखाबाड़ी नहीं आने से तो ठीक है ना
যিসকলে আহিবলৈ ভয় কৰি আছে যে ৰাস্তা যিহেতু ভাগি আছে আহিব নোৱাৰিব পাৰিম বুলি কিন্তু একো প্ৰব্লেম নাই টুৰিষ্টসকলে এইটো ৰাস্তাইদি মানে মহানদী ৰোডেদি আহি আছে বহুত টুৰিষ্টক আমি লগ পাইছোঁ ৰাস্তাত আৰু তেনেকৈ আমি তাত গৈও পাইছোঁগৈ গতিকে একো চিন্তা নকৰাকৈ ধুনীয়াকৈ আহিব পাৰিব আৰু সুন্দৰকৈ এই জাৰ্ণিটো উপভোগ কৰিব পাৰিব খুব ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্যৰ মাজেৰে আমি 3 ঘণ্টা ৰাস্তা জাৰ্ণি কৰিলোঁ গৈ আমনি নালাগে খুব ধুনীয়া এটা ৰাস্তা মানে প্ৰাকৃতিক সৌন্দৰ্যটো খুব ধুনীয়া সেইকাৰণে সুন্দৰকৈ উপভোগ কৰি এই জাৰ্ণিটো যাব পাৰি চাওকচোন মই অকণমান আপোনালোকক দেখুৱাই দিছোঁ এফালে পাহাৰ আনফালে ৱাটাৰফল পৰি থাকে আনফালে ডাৱৰ আহি যায় খুব ভাল লাগে এয়া আহি বাটত এখন ৰেষ্টুৰেণ্টত গৈছোঁ ব্ৰেকফাষ্ট কৰিবলৈ এখন আপোনালোকক দেখুৱাই দিছোঁ আমি 8টাৰ পৰা আহিছোঁ আৰু এই 10:30টাত ইয়াত ৰৈছোঁ আৰু 1 ঘণ্টামানৰ বাট আছে গতিকে ইয়াতে ব্ৰেকফাষ্টটো কৰি লওঁ তাৰপাছত আৰু কি চাব লগা আছে চাই যাম আৰু আপোনালোকক দেখুৱাই যাম একাপ চাহ খালোঁ এই ৰেষ্টুৰেণ্টখনত সোমাই যিহেতু দাৰ্জিলিং অহা মানে দাৰ্জিলিং ট্ৰিৰ সোৱাদ লোৱা প্ৰথমে আহিয়ে এনেকৈ গ্ৰীণ টি একাপ লৈ আৰম্ভ কৰিলোঁ তাৰপিছত ইয়াৰ কালাৰ চব্জি দিলে কিন্তু কালাৰটো কেনেকুৱা ৰঙা ভাবিলোঁ কিবা মছলা দিছে কিন্তু আলুৰ চব্জিয়ে এয়া মানুহখিনি কিন্তু চাফা আমি চাফাই পালোঁ দেই বহুত ভালেই লাগিলে এয়া আলুৰ চব্জি খুব আচলতে জলকীয়া গুড়ি দিছে নেকি আৰু খাই থাকোঁতে এখন টয় ট্ৰেইন আহিলে টয় ট্ৰেইনখন দেখি বিৰাট উৎসাহ আৰু ল'ৰা ছোৱালীকেইটাৰো মানে বিৰাট উৎসাহ আমাৰো ভাল লাগিলে একদম শিলিগুৰিৰ পৰা দাৰ্জিলিঙলৈকে টয় ট্ৰেইনখন যায় কিন্তু সময় বহুত লাগে দেই আৰু দাৰ্জিলিঙৰ গোটেই ৰাস্তাৰ ভিতৰতো টয় ট্ৰেইন চলে আৰু তেনেকৈ আহি পেলাই আমি দাৰ্জিলিং পালোহি যিহেতু পাহাৰীয়া ৰোড মল ৰোডতে আমি উলিয়াই লৈছিলোঁ গতিকে হোটেললৈ এবাৰ তললৈ এনেধৰণৰ আৰু অলপ দূৰ আহিয়ে আমি আমাৰ হোটেলখন পালোঁ ইয়াৰ ভিতৰলৈ আকৌ গাড়ী আহিবলৈ নিদিয়ে খোজকাঢ়িয়ে যাব লাগিব এই কুকুৰকেইটাও ইমান মৰম লগা এয়া আমাৰ হোটেল পাইছোঁহি 12:30 বাজিলে 12:30 বজাত আহি আমি দাৰ্জিলিং পালোহি এতিয়া হোটেলত ফ্ৰেছ হ'ম দেখুৱাই আছোঁ হৈছে মল ৰোড এৰিয়া অৱশেষত এয়া আমি হোটেলৰ ৰুম পালোহি ৱাইন হাউচ হোটেল এয়া অৱশেষত আহি পালোঁ এয়া দাৰ্জিলিঙৰ হোটেলত আহি পালোঁ ইয়াতে আকৌ অকণমান ফ্ৰেছ হৈ ওলাই যাম মল ৰোডলৈ তাতে আমি ভাত খাম আৰু অলপমান বজাৰ চাম আৰু কাইলৈৰ পৰা যিটো পেকেজ লৈছোঁ গাড়ীখনৰ কাইলৈৰ পৰা তেওঁলোকে আমাক দেখুৱাব আজি আমি টয় ট্ৰেইন আৰু মল ৰোডৰ শ্বপিং কৰিম গতিকে অকণমান আপোনালোকক দেখুৱাম আৰু জাৰ্ণিটো আমাৰ মানে গুৱাহাটীৰ পৰা এই দাৰ্জিলিঙৰ জাৰ্ণিটো ইয়াতে শেষ হৈছে এতিয়া আমি দাৰ্জিলিঙৰ যিখিনি চাব লগা আছে সেইখিনি চাম নেক্সট ভিডিঅ'ত আপোনালোকে দেখা পাব ঠিক আছে এতিয়া অকণ গতিকে এতিয়াৰ ভিডিঅ'টো ইয়াতে থৈছোঁ